নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিমিলে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সমীকৰণ এইবাৰ যেন কংগ্ৰেছৰ নিলম্বিত বিধায়ক হেঙাৰ হৈ পৰিছে দুই দলৰ মিত্ৰতাৰ মাজত চেয়াৰমান আলীক লগত লৈ কংগ্ৰেছৰ সৈতে আসনৰ অংক কৰা অখিল গগৈৰ কাণ্ডত ধৈৰ্যচ্যুতি হেৰুৱাইছে গৌৰৱ গগৈয়ে অখিল গগৈৰ কৰ্মকাণ্ডত ধৈৰ্যচ্যুতি ঘটিছে গৌৰৱ গগৈৰ মিত্ৰতাৰ পক্ষত থাকিও শক্তি হেৰুৱাইছে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ দমফালি মৰা অখিল গগৈ গৌৰৱৰ প্ৰশ্ন ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শেহতীয়া কথা বতৰাক লৈ অতিষ্ঠ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ এক প্ৰকাৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাটো কঠিন হৈ পৰিছে যেন ইংগিত প্ৰদান কৰিলে গৌৰৱ গগৈয়ে অন্য দলৰ সৈতে মিত্ৰতা আৰু আসন বুজাবুজি প্ৰায় সম্পন্ন হৈছে কিন্তু এটা বিশেষ দলৰ সৈতে আলোচনা আধৰুৱা হৈছে বুলি ক'লে গৌৰৱ গগৈয়ে এই বিশেষ দলটো কোন সেয়া গৌৰৱ গগৈ নকলেও অসমৰ ৰাইজে ভালদৰে বুজিছে বিভিন্ন লগত আমাৰ সম্পন্ন হল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে কথাবোৰ সম্পন্ন হোৱা নাই কংগ্ৰেছৰ নিলম্বিত বিধায়ক এতিয়া অখিল গগৈৰ সংগী বিধায়ক চেয়াৰমান আলী আহমেদক নিলম্বিত কৰিছিল কংগ্ৰেছে এই চেয়াৰমান আলী আহমেদকে মন্দিয়াৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৰাইজৰ দলে আৰু মন্দিয়া কংগ্ৰেছ দলে এৰি দিব লাগে বুলি দাবী কৰি আহিছে অখিল গগৈয়ে নিলম্বিত বিধায়কক লগত লৈ কংগ্ৰেছৰ সৈতে দৰদাম কৰি থকা অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল বহুত অভিযোগ আছিল সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে তো নিশ্চয় এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ পূৰ্বে মিত্ৰতাক লৈ 100% আশাবাদী আছিল গৌৰৱ গগৈ কিন্তু এতিয়া মিত্ৰতাৰ পক্ষত থাকিও শক্তি হেৰুৱাই পেলোৱাৰ দৰে হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এনেদৰে থাকিলে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহবগৈও পাৰে কংগ্ৰেছৰ তেনে এক ইংগিতে প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে এফালে অতিষ্ঠ গৌৰৱ গগৈ আনপিনে পূৰ্বৰ স্থিতিত অটল অখিল গগৈ কংগ্ৰেছক দাবী কৰা 15খন আসন লাগিবই ৰাইজৰ দলক কংগ্ৰেছে হেনো 13খন এৰি দিছে ৰাইজৰ দলক কিন্তু ইয়াৰ 4খনহে পচন্দৰ আসন বুলি ক'লে অখিল গগৈয়ে আমাক সৰ্বমুঠ তেওঁলোকে 13টা সিট দিব খুজিছে কিন্তু যি 13টা সিট দিব খুজিছে সেই 13টা আমি বিচৰা 13টা নহয় সিধাকে আমি বিচৰা 4টা সিটে আছে গতিকে মই ভাবো যে এইখন তেওঁলোকে দিব আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলাইনচি কৰিব খোজা নাই এয়া কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাৰ নিমিলা সমীকৰণ অংক নিমিলিলে মিত্ৰতা ছেদ হোৱাৰে আশংকা অখিল গগৈৰ দাবীক গুৰুত্ব নিদিয়াৰে ইংগিত গৌৰৱ গগৈৰ যদিহে এই অচলাৱস্থা অব্যাহত থাকে তেন্তে অখিল গগৈৰ আক্ৰমণৰ সন্মুখীন যে কংগ্ৰেছ তথা গৌৰৱ গগৈ হ'ব সেয়া নিশ্চিত হিৰক মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দলীয় টিকট ঘোষণাৰ পূৰ্বে আৰম্ভ হ'ল কংগ্ৰেছৰ লংকাকাণ্ড দিল্লীৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ দলগাঁও সমষ্টি এৰি দিয়াক লৈ খুদ কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছৰ টিকট যিদিনাখন ডিক্লেয়াৰ হ'ব মহাভাৰত এখন নিউজ 18ৰ এজেণ্ডা অসমত মুখ্যমন্ত্ৰীয়ে এই ভৱিষ্যতবাণী কৰিছিল কংগ্ৰেছৰ ডাঙৰ মহাভাৰত হ'ব কাৰণ 3টা এজেন্সিয়ে টকা তুলি আছে পিছে মহাভাৰত সৃষ্টি হ'বলৈ কংগ্ৰেছৰ দলীয় টিকট ঘোষণাৰ দিনটোলৈ অপেক্ষা কৰিব লগা নহ'ল দলীয় টিকট ঘোষণাৰ পূৰ্বে আৰম্ভ হ'ল কংগ্ৰেছৰ লংকাকাণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদ দলগাঁও সমষ্টি এৰি দিয়াক লৈ ক্ষোভ প্ৰতিবাদ কংগ্ৰেছ কৰ্মী দিল্লীৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ মঙলবাৰে নিশা কেইবা ঘণ্টা ধৰি গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ
মাথো সভাপতিৰ ঘৰৰ সন্মুখতে নহয় বুধবাৰে ৰাজীৱ ভৱনৰ সন্মুখতো দীৰ্ঘ সময় ধৰি সাব্যস্ত হ'ল প্ৰতিবাদ। চালানী প্ৰাৰ্থীক প্ৰত্যাহাৰ কৰি লোকেল প্ৰাৰ্থীক টিকটৰ দাবী কংগ্ৰেছ কৰ্মীৰ। 21ত নাওবৈচা সমষ্টিত পৰাজিত প্ৰাৰ্থী আজিজুৰ ৰহমান। ৰাইজৰ ঊৰ্ধত আমি কোনো নহয়, ৰাইজে যিটো বিচাৰিছে সেই কথাবিলাকতহে আমি আছো। দলীয় সাংগঠনিক ভেটিহীন নেতাক টিকট প্ৰদান কৰিলে দলীয় কৰ্মীয়ে সহায় নকৰে বুলি স্পষ্ট হুংকাৰ দিলে প্ৰতিবাদকাৰীয়ে। সেয়ে সময় থাকোঁতে দলক সিদ্ধান্ত সলনি কৰাৰ দাবী প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ। আশ্বাস দিছে দলগাঁৱত আমাৰ কংগ্ৰেছৰ চেম্বল থাকিব। অৱশ্যে কংগ্ৰেছ কৰ্মীৰ এনে ক্ষোভ প্ৰতিবাদক গুৰুত্ব নিদিলে সভাপতি গৌৰৱ গগৈয়ে। বিপৰীতে এয়া নিয়ম মাফিক অসন্তুষ্টিৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যিসকলৰ কংগ্ৰেছ দলৰ যিসকলৰ মনত ক্ষোভ আছে সকলৰ কথা শুনিবলৈ আমি কংগ্ৰেছ দলৰ নেতৃত্ব হিচাপে আমি প্ৰস্তুত হৈ আছোঁ। সকলোৱে আমাৰ লগত বহি কথাখিনি পাতিব পাৰে। এৰা ধৰাৰ নীতিৰে বিৰোধী মিত্ৰতা গঠন প্ৰথমে সহজ হ'ব বুলি আশা কৰিছিল বহুতে। কিন্তু সমষ্টি ভিত্তিক আলোচনালৈ অহাৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চৰাত আৰম্ভ হৈছে আন এক জটিলতা। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 15 ফেব্ৰুৱাৰীতে বিজেপি অগপৰ আসন বুজাবুজি চূড়ান্ত হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যত সেয়া নহ'ল, কিন্তু সেয়া হৈ নুঠিলেও তেওঁকত আসন বুজাবুজিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। কেতিয়া চূড়ান্ত হ'ব বিজেপি অগপৰ আসন বুজাবুজি? তিয়ক সমষ্টি পুনৰ অগপক এৰি দিব নেকি বিজেপিয়ে? তিয়কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ ইংগিত। মিত্ৰতা নিশ্চিত যদিও সম্পন্ন হোৱা নাই বিজেপি আৰু অগপৰ আসন বুজাবুজি। 15 ফেব্ৰুৱাৰীতে বিজেপি অগপৰ আসন বুজাবুজি চূড়ান্ত হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কাৰ্যত সেয়া নহ'ল। বুধবাৰে তিয়কত বিজেপি অগপৰ আসন বুজাবুজিক লৈ পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। তিয়ক সমষ্টি বৰ্তমান আছে অগপৰ দখলত। সমষ্টিটোত এইবাৰ ব্যাপক তৎপৰতা বিজেপিৰ। তিয়ক অগপক এৰি দিয়াৰ পক্ষত নাই বিজেপি। কিন্তু মিত্ৰতাৰ স্বাৰ্থত যোৰহাট জিলাৰ 4টা সমষ্টিৰ এটা সমষ্টি এৰি দিব পাৰে বিজেপিয়ে। এই ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। কিয়নো শিৱসাগৰৰ আমগুৰি সমষ্টি অগপৰ দখলত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমগুৰিৰ বিলুপ্তি ঘটিল। এনে স্থলত কোনোবা এটা সমষ্টি এৰি দিবলৈ বাধ্য বিজেপি। এই কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্যত। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে বিপিএফৰ সৈতেও আসন বুজাবুজিক লৈ আলোচনা চলিব বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এজিপিৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে। বিপিএফ দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম। লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে। অগপই এইবাৰ বিচাৰিছে 2021তকৈ অধিক আসন। 30ৰ পৰা 35খন আসন দাবী কৰিছে অসম গণ পৰিষদে। অগপৰ এই দাবীয়ে কিছু পৰিমাণে বিবুদ্ধিত পেলাইছে গেৰুৱা শিবিৰক, যাৰ বাবে আসন বুজাবুজিত আহি পৰিছে বাধা। এতিয়া মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অগপ নেতৃত্বৰ সৈতে কেনেদৰে মতানৈক্য নোহোৱাকৈ আসন বুজাবুজি সম্পন্ন কৰে সেয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছয়গৰাকী মন্ত্ৰী বিধায়কে অন্তিমবাৰৰ বাবে বিচাৰিছে 26ৰ নিৰ্বাচনৰ দলীয় টিকট। 26ৰ দলীয় টিকট প্ৰদানৰ প্ৰাক্ষণত আৱেগিক একাংশ বৰ্তমানৰ মন্ত্ৰী বিধায়ক। অন্তিমবাৰৰ বাবে বিধায়ক হোৱাৰ হেঁপাহ থকা এই 6 বিধায়কৰ শাৰীত কাৰ কাৰ নাম? এইবাৰেই শেষবাৰৰ বাবে এইবাৰ দিয়ক আৰু নালাগে। 26ত অন্তিমবাৰৰ বাবে বিধায়ক হোৱাৰ মন
বৰ্তমানৰ 6গৰাকী মন্ত্ৰী বিধায়ক। 6গৰাকী মন্ত্ৰী বিধায়কে অন্তিমবাৰৰ বাবে বিচাৰিছে ২৬ৰ নিৰ্বাচনৰ দলীয় টিকট। তেওঁলোকৰ ইচ্ছা ২৬ত শেষবাৰৰ বাবে বিধায়ক হৈ ৩১ত ল'ব ৰাজনৈতিক সন্ন্যাস। বিগত ২ বছৰ পূৰ্বে ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। পিছে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিতেন্দ্ৰ নাথ গোস্বামীৰ মুখত শুনিবলৈ পোৱা গৈছে পুনৰবাৰ বিধায়ক হোৱাৰ হেঁপাহ। ২৬ৰ দলীয় টিকট প্ৰদানৰ প্ৰাক্ষণত আৱেগিক একাংশ বৰ্তমানৰ মন্ত্ৰী বিধায়ক। দীৰ্ঘদিনে ৰাজনীতিৰ বোকা পানী খচকা এইসকল ৰাজনৈতিক নেতাই এৰিব ৰাজনীতিৰ পথাৰ। দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতা সামৰি ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব। পিছে চৰ্ত মাথোন এটাই, ২৬ত বিধানসভা নিৰ্বাচনত লাগিব দলীয় টিকট। অনাগত 5 বছৰৰ বাবে অসম বিধানসভাত মন্ত্ৰী বিধায়ক হৈ থকাৰ মন এইসকল ৰাজনীতিকৰ। অন্তিমবাৰৰ বাবে বিধায়ক হোৱাৰ হেঁপাহ থকা বিধায়কৰ প্ৰথম শাৰী যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। বিগত প্ৰায় 2 বছৰ পূৰ্বে 2024ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা ঘোষণা কৰিছিল হিতেন্দ্ৰ নাথ গোস্বামী। পিছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰবাৰ বিধায়ক হোৱাৰ মন হিতেন্দ্ৰ নাথ গোস্বামীৰ। অন্তিমবাৰৰ বাবে গোস্বামীক লাগে দলীয় টিকট। কাৰণ আপোনালোকে জানে 1 নেশ্যন 1 ইলেকশ্যন, আৰু মই ভাবোঁ যে এইটো হ'ব। এটা ঠিক যে 3টা বছৰ যদি হয় নিশ্চিতভাৱে মই হয়তো উঠিব পাৰোঁ। পুনৰবাৰ বিধায়ক হোৱাৰ হেঁপাহ থকা বিধায়কৰ তালিকাত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা। সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টি। পূৰ্বৰ পশ্চিম গুৱাহাটীৰ সলনি নতুন সমষ্টি গুৱাহাটী চেণ্ট্ৰেল। সমষ্টি সলনি হ'লেও পিছে সলনি নহয় অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। অন্তিমবাৰৰ বাবে বিধায়ক হোৱাৰ ইচ্ছা কলিতাৰ। এই নিৰ্বাচনটো বিধানসভাত মোৰ এইটোই শেষ নিৰ্বাচন। ভৱিষ্যতে আৰু নিৰ্বাচন মই বিধানসভাত নেখেলোঁ। এইবাৰ সন্মানজনকভাৱে বিদায় লৈ যাব বিচাৰিছোঁ। গতিকে এইটোই মোৰ অন্তিম নিৰ্বাচন। ৰাজ্যৰ ৰাজনীতিৰ এদল বৰ্ষীয়ান ৰাজনৈতিক নেতা, আৰু এই ৰাজনৈতিক নেতাসকলে এতিয়া এৰিবলৈ বিচৰা নাই অসম বিধানসভাৰ বিধায়ক পদ। সেয়ে ২৬ত পুনৰবাৰ বিধায়ক হোৱাৰ এনে মন মেলিছে 6গৰাকী মন্ত্ৰী বিধায়কে। ইপিনে মন্ত্ৰিত্বই শেষ ইচ্ছা বুলি দীৰ্ঘদিনে দাবী কৰি আহিছিল মন্ত্ৰী প্ৰশান্ত ফুকনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চলিত কাৰ্যকালৰ অন্তিম সময়ত শেষ ইচ্ছা পূৰণ হৈছে প্ৰশান্ত ফুকনৰ। পিছে মন্ত্ৰিত্বৰ শেষ ইচ্ছা পূৰণ হ'লেও ২৬ত ৰাজনৈতিক ইনিংছ শেষ কৰিব বিচৰা নাই প্ৰশান্ত ফুকনে। পুনৰবাৰ টিকট লাভৰ আশা মন্ত্ৰী ফুকনৰ। প্ৰশান্ত ফুকনৰ সমানে অন্তিমবাৰৰ বাবে টিকট লাভৰ আশাত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা। অন্তিমবাৰৰ বাবে দলীয় টিকট লাভৰ আশা পুহি ৰাখিলেও বৰ্তমানৰ এই কেইগৰাকী মন্ত্ৰী বিধায়কৰ কিমানজনৰ আশা পূৰণ হয় সেয়া শীঘ্ৰেই স্পষ্ট হ'ব। চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা 1985 চনৰ প্ৰথমখন অগপ চৰকাৰতে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল জনপ্ৰতিনিধি হিচাপে। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিয়া চিটক লৈ কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত কাজিয়া হৈছে। কাজিয়া লখিমপুৰ ধেমাজিক লৈ হোৱা নাই, কাজিয়া হৈছে ধিং, লাহৰীঘাট, দলগাঁও, জনিয়াক লৈ। দিনে নিশাই মিয়া চিটক লৈ অৰিয়াউৰি লাগিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। ইমান দিনে মিয়া চিটক লৈ কাজিয়া কৰা দল অসমত নাছিল বুলি মন্তব্য কৰি কংগ্ৰেছ আৰু অখিল গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। এই মিত্ৰতাটো লখিমপুৰ, ধেমাজি, চিচিৰ বৰগাঁৱৰ কাৰণে তেওঁলোকৰ মাজত কাজিয়া লাগি থকা নাই। তেওঁলোকৰ মাজত কি চিটৰ কাৰণে কাজিয়া লাগি আছে? ধিং, লাহৰীঘাট, দলগাঁও, জনিয়া। তাৰ মানে দিনে ৰাতিয়ে তেওঁলোকে কি কৈ আছে যে আমাক যি লাগে মিয়া চিট লাগে। আজিলৈকে ইমান নিৰ্লজ্জভাৱে মিয়া চিটৰ কাৰণে কাজিয়া পেচাল কৰা ৰাজনৈতিক দল অসমত নাছিল। আমি যেতিয়া কংগ্ৰেছতো আছিলোঁ, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনিয়া বাগবৰৰ কথা এনেকৈ নকয়। প্ৰথমবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে খোলাখুলিকৈ কাজিয়া কৰি আছে যে সেইকেইটা চিটহে আমাক লাগে।
মই ভাল পালোহেঁতেন বোলে গুৱাহাটীৰ চিটৰ কাৰণে কাজিয়া লাগিছে, শিৱসাগৰৰ কাৰণে কাজিয়া লাগিছে, ডিব্ৰুগড় লখিমপুৰ ধেমাজিৰ কাৰণে কাজিয়া লাগিছে। তাৰমানে এই পাৰ্টিবিলাক এতিয়া কাৰ পাৰ্টি হৈ গ'ল? তেওঁলোকে কোন চিটত খেলিব খোজে আৰু তেওঁলোকে কাৰ কাৰণে কাম কৰিব খোজে, থৰুলি তেওঁলোক আজি এক্সপ'জ হৈ গৈছে। গুৱাহাটীৰ ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ হৈছে গোপন কেমেৰা, চাবোনৰ মাজত উদ্ধাৰ গোপন কেমেৰা। জালুকবাৰীৰ টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানত এই চাঞ্চল্যকৰ ঘটনা। চাবোনৰ পেকেট খুলি চাওঁতে ধৰা পৰে কেমেৰাৰ অৱস্থিতি। গোপন কেমেৰাত বন্দী 5 দিনৰ দৃশ্য। ঘটনাস্থলীত উপস্থিত হৈছে ফৰেঞ্চিকৰ দল। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এটা দুৰ্ঘটনা এটা হ'ল, ছোৱালীৰ হোষ্টেলত আপোনাৰ আমাৰ যোনটো কমন ৱাছৰুম, কমন বাথৰুম থাকে, তাতে আপোনাৰ যোনটো আপোনাৰ চ'পৰ এটা কণ্টেইনাৰ থাকে নহয়, সেই কণ্টেইনাৰটোৰ ভিতৰত আপোনাৰ কেমেৰা পোৱা গৈছে। আৰু কেমেৰাটো আপোনাৰ কমপ্লিটলি এক্টিভ, আৰু সেইটো অনলাইন ষ্ট্ৰীমলাইনিঙো হৈ থাকিব পাৰে বা SD কাৰ্ড আছে যদিও, কিন্তু আপোনাৰ সেই কেমেৰাটো তাত পোৱা গৈছিলে ৰাতিপুৱা, আৰু সেইটো আপোনাৰ কমন বাথৰুম ছোৱালীৰ হোষ্টেলত। আৰু এতিয়া আমি বিচাৰিছোঁ কি লাইক আজি আমাৰ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ এটা ইনষ্টিটিউট এটাত আজি চব ষ্টুডেণ্টছ আজি চব বাহিৰৰ পৰা বেলেগ বেলেগ ষ্টেটৰ পৰা, ৰাজস্থান, কেৰেলা, তামিলনাডু, কোনটো ষ্টেটৰ আজি ল'ৰা ছোৱালী ইয়াত নাইকিয়া। কিন্তু এনেকুৱা এটা ছ'চিয়েল ছায়েন্স ইনষ্টিটিউটত আমি নিবিচাৰোঁ কি ল'ৰা ছোৱালীবোৰৰ মাকবোৰেও চিন্তা কৰক আৰু ছোৱালীবোৰে ছেফ নকৰে ইয়াতে। আজি যোনটো হৈ গৈছে, আৰু এইটো বস্তু আজি ন'টিছ কৰিছে, আজি যদি 2 দিনৰ পৰা আৰু কিমান আগৰ পৰা এইটো বস্তু হৈছে আমি গম নাপাওঁ। চ' আমি বিচাৰোঁ কি এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন হওক, আৰু এনেকুৱা যাতে আজি যোনটো আমাৰ লগত হৈ গ'ল সেইটো কালি যাতে বেলেগ ছোৱালীৰ লগত নহয়, আৰু বেলেগ ইনষ্টিটিউটত যদি হৈ আছে এইখিনি বস্তু আজি ক্লিয়াৰ হ'ব লাগে। ভয় লাগিছে, বহুত ভয় লাগিছে। আমাৰ সাংবাদিক উৎপল ফোন লাইনত আছে। উৎপল, অতি ভয়ংকৰ খবৰ, আৰক্ষীৰ তদন্ত কেনে গতিত আগবাঢ়িছে? চাওক, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত থকা একমাত্ৰ টাটাৰ ইনষ্টিটিউটখনে আছে গুৱাহাটী মহানগৰীৰ জালুকবাৰীত, য'ত AEC আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপতে ইনষ্টিটিউটখন আছে। 2012 চনত স্থাপন হৈছিলে। প্ৰথম পৰ্যায়ত এটা ভাড়া ৰুমত চলি আছিলে। 2016 চনত তেতেলীয়ালৈকে এইখন স্থানান্তৰ কৰা হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা চৌপাশ দিয়া হৈছিলে। সেই বিদ্যালয়খনত বা প্ৰতিষ্ঠানখনত, যিখন টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স বুলি কোৱা হৈছে, মুঠ 300 ছাত্ৰ ছাত্ৰী আছে। তাৰে ভিতৰত ছোৱালীৰ সংখ্যাই অধিক, 160 গৰাকী তাত ছোৱালী আছে আৰু 140 জন ল'ৰা আছে। 160 গৰাকী ছোৱালী থকাৰ বাবে ইয়াতে কম্পালচৰি ঠিক একেধৰণৰ ছোৱালীৰ বাবে হোষ্টেল নিয়োগ কৰা হৈছিল। আৰু হোষ্টেলত যেতিয়া চোৱা যায় যে 2 দিন পূৰ্বৰে পৰা এটা আয়ুৰ্বেদিক, যিটো হিমালয়া আমি বুলি কওঁ যে হিমালয়া যি এটা ব্ৰেণ্ডেড আছে, হিমালয় ব্ৰেণ্ডৰ চাবোনৰ কেছৰ ভিতৰত এটা কেমেৰা লাগি আছিলে, আৰু 2 দিন পূৰ্বৰে পৰা লাগি থকা বুলি প্ৰাৰম্ভিক তদন্তত সেই কথা পোহৰলৈকে আহিছিলে। হয়তো এনেদৰে মাজে সময়ে সেই হিমালয়াৰ সেই কাৰ্টনটো আছিলে, ভাবিছিলে যিহেতু এটা কমন বাথৰুম যে কোনোৱে হয়তো ব্যৱহাৰ কৰে, ইয়াতে থৈ দিয়ে। সেই পূৰ্বৰে পৰা হয়তো এনেধৰণে এই যিসকল ব্যক্তিয়ে হওক বা যোনে এই দুষ্কাৰ্য কৰিছে, হয়তো পূৰ্বৰে পৰা এনেধৰণৰ দুষ্কাৰ্য কৰি আছিলে, কাৰণ পূৰ্বতে এই হিমালয়াৰ পেকেটটো তাত দেখি আছিলে। কিন্তু 2 দিন পূৰ্বৰ পৰা তাত লাগি থকাটো প্ৰাথমিক পৰ্যায়তে তেখেতসকলে তদন্তত সেইখিনি খবৰ লাভ কৰিছে। আৰু তাৰ পৰা নীলা আৰু ৰঙা লাইট জ্বলি আছিলে। সেই নীলা আৰু ৰঙা লাইটৰ যেতিয়া পোহৰ দেখি পালে, লগে লগে সেই হোষ্টেল ৱাৰ্ডেনক জনাই দিয়া হ'ল আৰু গোটেই কৰ্তৃপক্ষক জনাই দিয়া হ'ল। জনাই দিয়াৰ পিছত যদি চোৱা যায় যে সেই স্থানত জালুকবাৰী আৰক্ষী চকীৰ ACP নীলোৎপল শইকীয়াৰ নেতৃত্বত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, জালুকবাৰী আউটপোষ্টৰ বিষয়া সকলো আহি তদন্ত আৰম্ভ কৰিছে। কিছু সময়ৰ পূৰ্বে ফৰেঞ্চিকৰ দল আছে, আৰু এতিয়াও তাত যদি চোৱা যায় যে আৰক্ষী 3খনকৈ বাহন আৰু ফৰেঞ্চিকৰ 2খন বাহন ভিতৰ ভাগত আছে। বাহিৰৰ পৰা সংবাদ মাধ্যমৰ লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই। ঠিক একেদৰে ভিতৰ ভাগৰ পৰা আমাৰ ওচৰত খবৰ আহি আছে আৰু আহ-যাহ কৰা আমি ভিজুৱেল লাভ কৰি আছো যে ভিতৰ ভাগলৈকে পুলিচৰ এখনৰ পিছত আন এখনকৈ বাহন আহ-যাহ কৰি আছে। এই টাটাৰ ইনষ্টিটিউটৰ ক্ষেত্ৰত যদি উল্লেখ কৰি যে যেতিয়া তেখেতসকলে আমাৰ ওচৰত সংবাদ মাধ্যমৰ মন্তব্য দিছিলে, বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে আজি তেখেতসকলে যিধৰণে টহলৰ ব্যৱস্থা কৰিছে বা গেটত যি ধৰণৰ ব্যৱস্থা কৰিছে বা টাইট চিকিউৰিটি ব্যৱস্থা কৰিছে, পূৰ্বতে কিন্তু তেনেধৰণৰ ব্যৱস্থা নাছিলে। চৌপাশটো যদিও মুকলি নহয়, কিন্তু দুখৰ দিশে যি চোৱা যায় যে সেই চৌপাশৰ আশে-পাশে কিন্তু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ এটা ঘাটিত পৰিণত হৈছে। সেই কথা আৰু কেইটামান বাইট আছে, আমি হয়তো যদি পৰৱৰ্তী পৰ্যায়ত শুনাই তাত গম পাব বা স্পষ্টভাৱে সেই কথাই উল্লেখ কৰিছিলে। যিটো পৰিৱেশ হ'ব লাগিছিলে এটা ইনষ্টিটিউট বা উচ্চ মাধ্যমিকৰ এটা ইনষ্টিটিউট, সেই ইনষ্টিটিউট কিন্তু সেনেধৰণৰ পৰিৱেশ নাই। প্ৰাথমিক পৰ্যায়তে যেতিয়া মন্তব্য বিচাৰিলে কৈছিলে প্ৰত্যেক দিনে বিনা দ্বিধাই তাৰে ছোৱালী হোষ্টেলৰ বাথৰুমত প্লাম্বাৰ যাব পাৰে, কিন্তু এই প্লাম্বাৰৰ যে কাম হ'ব আৰক্ষীৰ প্ৰাথমিক পৰ্যায়তো সেই কথৰলৈকে অহা নাই, বা প্লাম্বাৰে হওক বা অন্যান্য যিসমূহ বিভাগীয় কাম কাজ কৰাৰ বাবে লোক আহে, সেই সকল লোকৰ এই কাম কাজ নহ'ব পাৰে বুলি কৈছে। তাৰ বিপৰীতে বিভাগৰ পৰা হয়তো কোনো লোকে দুষ্ট চক্ৰ এই কাম কৰিছে, ইয়াত তদন্তৰ পিছতহে আহিব, কিন্তু আৰক্ষীয়ে সন্দেহ সকলোৰে ওপৰত ৰাখিছে। আৰক্ষী তদন্ত আগবাঢ়ি আছে আৰু আমি সঠিক তদন্ত হোৱাটো বিচাৰিছো। ধন্যবাদ জনাইছো উৎপল।
लड़कियों को उनके वॉशरूम में एक साबुन के डब्बे के अंदर कैमरा बना पड़ा मिला है एंड वो डब्बा वॉशरूम के अंदर था उस टाइम पे रिकॉर्डिंग चल रही थी एक लाल कलर की लाइट वो ब्लिंक कर रही थी जैसे ये बात फैली हम लोग सब काफ़ी घबरा गए क्योंकि जिस लड़की ने उसको ढूंढा था उसने बोला था ये 2-3 दिन से है यहाँ पे तो हम लोगों ने क्या किया हम सारी स्टूडेंट बॉडी बॉयज़ एंड गर्ल्स दोनों क्योंकि हम दोनों ही इससे काफ़ी अफेक्ट हो गए थे सब हॉस्टल में ही रहने वाले हैं रेजिडेंशियल कैंपस है हम सब हमारे कैंपस डायरेक्टर के सामने एज अ ग्रुप प्रोटेस्ट नहीं बोलूँगा मैं लेकिन एज अ ग्रुप हमारी रिक्वेस्ट रखने गए कि इस इशू को अभी के अभी सॉल्व किया जाए पुलिस को अभी के अभी बुलाया जाए और कई हद तक हमारे इंस्टीट्यूट ने हमारी बात मानी और हमारे जो दोस्त थे उनके साथ में बैठे सारे स्टेटमेंट्स लिखे और फिर पुलिस को बुलाया गया आसाम पुलिस आई है और फिर हाथों हाथ उन लोगों ने फॉरेंसिक टीम को भी बुलाया है लेकिन अभी तक जांच चल ही रही है हमें मालूम नहीं है कि ये कौन था कैसे हुआ শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে জঘন্য ঘটনা প্ৰেমিকৰ সন্মুখৰ পৰা আজুৰি নি যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ লুটপাট কৰাৰো অভিযোগ দুৰ্বৃত্তৰ দলৰ বিৰুদ্ধে ৰাতিৰ ৰামনগৰত ৰাৱণৰ ৰাজত্ব শিলচৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনাহুত ঘটনা জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাত চাঞ্চল্য 7-8জনীয়া দুৰ্বৃত্তৰ দলৰ নাৰকীয় কাণ্ড সেইদিনা 19 ফেব্ৰুৱাৰী শিলচৰৰ ৰামনগৰ বাইপাছত ৰাস্তাৰ কাষতে গাড়ী ৰখাই কথা পাতি আছিল দুই প্ৰেমাস্পদে কথাৰ পাক উঠি থকাৰ সময়তে চৌ মাৰি দুয়োৰে সন্মুখত উপস্থিত হ'ল এখন ক'লা ৰঙৰ থাৰ বাহন বাহনৰ ভিতৰত 7-8জন যুৱক কথাৰ সামান্য বিনিময়ৰে সিধাই যুৱতীগৰাকীক আজুৰি গাড়ীত তুলিলে দলটোৱে অসহায় প্ৰেমিকৰ সন্মুখৰ পৰাই বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ প্ৰেমিকাক সংঘটিত কৰিলে অনাহুত কাণ্ড দলবদ্ধ ধৰ্ষণৰ অভিযোগত হাহাকাৰ ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিল প্ৰেমাস্পদ তথা পৰিয়ালৰ লোক শিলচৰ সদৰ থানাৰ অন্তৰ্গত ৰংগীৰ খাৰীত ট্ৰেফিক আউটপোষ্টত দাখিল কৰিলে এজাহাৰ আৰক্ষীৰ আগত ঘটনাৰ আত্মপত্য জনালে প্ৰেমিক তথা ভুক্তভোগীয়ে প্ৰেমিকৰ অভিযোগ কেৱল ধৰ্ষণেই নহয় সোণৰ আঙঠিও কাঢ়ি ল'লে দুৰ্বৃত্তৰ দলে প্ৰেমিকৰ একাউণ্টৰ পৰা কৰা হৈছিল 10,000 টকাৰ UPI ট্ৰান্সফাৰ ঘটনা সন্দৰ্ভত শিলচৰ আৰক্ষীয়ে আৰম্ভ কৰিলে তৎকালীন অভিযান UPI দিয়াত ধনৰ আঁত ধৰি আৰক্ষীয়ে লাভ কৰিলে আংশিক সফলতা পাওয়ার পর পুলিশ ফার্দার ইনভেস্টিগেশন করবে একজন আসামি ওনারা অ্যারেস্ট করেছেন ফার্দার ইনভেস্টিগেশন আমাদেরকে এসপি মহোদয় বলেছেন যে ওরা যত তাড়াতাড়ি সম্ভব এই ইনভেস্টিগেশন শেষ করবেন দোষী যারা আছে সেই দোষীদেরও অ্যারেস্ট করা হবে গ্ৰেপ্তাৰ হ'ল নীলোৎপল দাস নামৰ এজন চলি আছে ধৰ্ষণ আৰু লুটপাট সন্দৰ্ভত অনুসন্ধান ভুক্তভোগী যুৱতীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে আৰক্ষীয়ে আৰক্ষী বিষয়াৰ অনুৰোধ সামাজিক মাধ্যমত ভুৱা প্ৰচাৰত মন নিদিব আৰু এজন পাৰ্চন আজি শ্বৰ্ট এৰেষ্ট হ'ব চেম কেছত আৰু আমাৰ এটা ৰিকুৱেষ্ট পাব্লিকলৈ থাকিব যে কেছটো অলৰেডি আমাৰ ইনভেষ্টিগেশ্যন আছে ভিক্টিমৰ মেডিকেল আমি কৰাইছোঁ ডেট ৰিপৰ্ট ইজ অলছ' এৱেইটেড তো এই বস্তুটো যাতে পাব্লিকে আনভেৰিফাইড ইনফৰমেশ্যনখিনি যাতে শ্বেয়াৰ নকৰে পাব্লিকক ৰিকুৱেষ্ট কৰিম দে শ্বুড বি কাম আৰু একো এনেকুৱা পেনিক কৰিব লগা নাই তো আমাৰ এৰেষ্ট যোনখিনি বাকী আছে সেইখিনি ইমিডিয়েটলি হ'ব ইতিমধ্যে এই থাৰ বাহনখন জব্দ কৰিছে আৰক্ষীয়ে এটা ৰাজপথত প্ৰেমিকৰ সন্মুখৰ পৰাই প্ৰেমিকাক লৈ যোৱা 10,000 টকা UPI যোগে ট্ৰান্সফাৰ হোৱা এই কথাবোৰে ৰহস্যখন কৰিছে বিষয়টো লক্ষণীয় হ'ব আৰক্ষীৰ তদন্তত কেতিয়া ফাদিল হ'ব সমগ্ৰ বিষয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে ছাত্ৰীক যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি ৰঙাপুৰত তীব্ৰ চাঞ্চল্য প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিদ্যালয়ৰ কোঠাতে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক
নিৰ্যাতন চলোৱাৰ অভিযোগ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অভিযুক্ত শিক্ষকক কঠোৰ শাস্তি বিহাৰ দাবী অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা। ছাত্ৰীক যৌন নিৰ্যাতন লম্পট শিক্ষকৰ। অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। ৰঙাপাৰাৰ মইনাজুৰি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা কিষণ পায়েঙৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ। প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক কিষণ পায়েঙে ৪ৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী তথা আদিবাসী সম্প্ৰদায়ৰ কিশোৰীজনীক নানান প্ৰলোভন দি দীৰ্ঘদিনৰে পৰা যৌন নিৰ্যাতন চলাই আহিছিল। কিছুদিন পূৰ্বে প্ৰধান শিক্ষকজনে শ্ৰেণী কোঠাত ছবি আঁকিবলৈ দিয়াৰ সময়তেই শৰীৰৰ বিভিন্ন অংশত স্পৰ্শ কৰাৰ অভিযোগ উঠিছে। পাছত ছাত্ৰীগৰাকীয়ে কান্দি কান্দি সমস্ত ঘটনা মাতৃৰ আগত বৰ্ণনা কৰে। গম পালোঁ যে ছোৱালীটোক মানে আমাৰ যিজনী ইয়াতে প্ৰধান শিক্ষক আছে যে আগতো এনেকুৱা কৰিছে। আগত 2 মাহ আগতে এখন খেল পাতিছিলে মিতালী ফিল্ডতে, ইয়াৰ শিক্ষক কিছুমান গৈছিলে। এই খেলৰ পৰা আহোঁতে ছোৱালীটোক বোলে লৈ আহিলে বাগানত থিয় কৰাই পেলাই তেতিয়াও তাৰ গাঁতত হাত দিছে বোলে। আমি দাবী জনাম যে তেখেতে যিখিনি কাণ্ড কৰিছে, জঘন্য কাণ্ড কৰিছে, তেখেতে স্কুলৰ পৰা যাব লাগে ইয়াৰ পৰা। আৰু এনেকুৱা টিচাৰ আমাক নালাগে, কিয় আমাৰ পোৱালীকেইটা ভৱিষ্যত আছে আৰু এইখিনি ভৱিষ্যত যাতে বেয়া নহওক। সম্প্ৰতি প্ৰধান শিক্ষকৰ ভয়ত বিদ্যালয়লৈ যোৱা বন্ধ কৰিছে ছাত্ৰীগৰাকীয়ে। এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই স্থানীয় একাংশ সচেতন ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ইয়াৰ এক উচিত তদন্তৰ দাবী জনায়। আজি আমাৰ এখন আদিবাসী ছোৱালী হয় যিহেতু, আৰু এই যিখিনি মা দেউতাই আজি 250 টকা হাজিৰা দি কাম কৰি পেলাই ছোৱালীজনক পঢ়া লিখা কৰি আছে। এইখিনি যদি যখন কাণ্ড কৰিলে সেইখিনি ছোৱালীজনী এতিয়া স্কুলত আহিবৰ কাৰণে ভয় কৰি আছে। আজি স্কুল অহা নাই, এতিয়া আগতে স্কুলত নাযাম বুলি কৈছে। তেখেতৰ ভৱিষ্যতখিনি কি হ'ব? তো আমি এই প্ৰধান শিক্ষকজনক আমি দাবী জনাওঁ তেখেতে আহি পেলাই আমাৰ মইনাজুলি ৰাইজৰ ওচৰতে থিয় দিব লাগে। কি ভুল কৰিছে এই ভুলখিনি তেখেতে স্বীকাৰ কৰিব লাগে আৰু তেখেতক ইয়াৰ পৰা যাব লাগে। আৰু প্ৰধান শিক্ষক কিষণ পায়েঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ ৰাইজে বালিপৰা প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ত অৱগত কৰিছে। গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা এইগৰাকী চৰিত্ৰহীন শিক্ষকে দৃষ্টান্তমূলক শাস্তি পোৱাৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ কৃতিত্বৰ দাবী কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। মই নাথাকিলে শ্বাহবাজ শ্বৰীফ জীয়াই নাথাকিলহেঁতেন বুলি বিস্ফোৰক মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। শ্বাহবাজ শ্বৰীফৰ আমেৰিকাৰ ভ্ৰমণৰ পিছতে ট্ৰাম্পে কৰা কটাক্ষক লৈ বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। মই নাথাকিলে মৰি থাকিলহেঁতেন শ্বাহবাজ শ্বৰীফ। পাক প্ৰধানমন্ত্ৰীক ডোনাল্ড ট্ৰাম্পৰ কটাক্ষ। দুদিনীয়া আমেৰিকা ভ্ৰমণ সামৰি শ্বাহবাজ শ্বৰীফ ইছলামাবাদলৈ উভতি অহাৰ 3 দিনৰ পাছতে ডোনাল্ড ট্ৰাম্পৰ বিস্ফোৰক ভাষ্য। মই নথকা হলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী জীয়াই নাথাকিলেহেঁতেন বুলি মাৰ্কিন কংগ্ৰেছত তীব্ৰ কটাক্ষ ডোনাল্ড ট্ৰাম্পৰ। Pakistan and India would have been a nuclear war. 35 million people said the Prime Minister of Pakistan would have died if it were not for my involvement. বাৰ্ষিক ষ্টেট অৱ দ্য ইউনিয়নৰ ভাষণত বুধবাৰে পুনৰবাৰ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিৰ কৃতিত্বত দাবী ডোনাল্ড ট্ৰাম্পৰ। 6 মেৰ মাজৰাতি ভাৰতৰ পাকিস্তান আক্ৰমণৰ পাছত আৰম্ভ হোৱা যুদ্ধ সাম কাটিছিল 4 দিন পাছত। যুদ্ধৰত দেশ দুখনে কিবা কোৱাৰ পূৰ্বে ছচিয়েল মিডিয়াত যুদ্ধ বিৰতিৰ ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে। ইছলামাবাদে ট্ৰাম্পৰ দাবী মানি লোৱাৰ বিপৰীতে বাৰে বাৰে অস্বীকাৰ কৰিছে ভাৰতে।
যুদ্ধবিৰতিৰ 11 মাহৰ পাছত আমেৰিকাত ভৰিত পৰাৰ ফল পালে পাকিস্তানে। মাৰ্কিন কংগ্ৰেছত ডোনাল্ড ট্ৰাম্পে ধূলিসাৎ কৰি দিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সন্মান। পাক প্ৰধানমন্ত্ৰীক পুতৌ কৰাৰ লগতে 10 মাহত 8খন যুদ্ধ বন্ধ কৰাৰ দাবী ডোনাল্ড ট্ৰাম্পৰ। মুখত যি আহে তাকে কৈ ভাল পোৱা ট্ৰাম্পে ভাৰত পাকিস্তানৰ লগতে ইজৰাইল হামাছ, ইজৰাইল ইৰাণ, মিছৰ ইথিঅপিয়া, সাৰ্বিয়া কছভো, ৰুৱাণ্ডা কংগো, আৰ্মেনিয়া আজাৰবাইজান আৰু কম্বোডিয়া থাইলেণ্ডৰ মাজৰ সংঘাতৰ অৱসান ঘটোৱাৰ কৃতিত্ব দাবী কৰিলে কথা চহকী ডোনাল্ড ট্ৰাম্পে। Cambodia and Thailand, Pakistan and India would have been a nuclear war. 35 million people said the Prime Minister of Pakistan would have died if it were not for my involvement. আমেৰিকা দুদিনীয়া সফৰ সামৰি 20 ফেব্ৰুৱাৰীত স্বদেশত উপস্থিত হোৱা শ্বেহবাজ শ্বৰীফে এতিয়ালৈকে প্ৰকাশ কৰা নাই ট্ৰাম্পৰ ভাষ্যৰ প্ৰতিক্ৰিয়া। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়া চাওঁ আহক টপ হেডলাইনছ। অখিল গগৈৰ কাকতি মিনতি লৈ কৰ্ণপাত নকৰি গৌৰৱ গগৈয়ে অখিল গগৈক ওলোটাই কৰিলে আক্ৰমণ। কংগ্ৰেছে বেয়া পোৱা দুজনকৈ বিধায়কক দললৈ নি অখিল গগৈয়ে কি বুজাইছে বুলি প্ৰশ্ন গৌৰৱৰ। 12খন আসন নাপালে আমি নিজাকৈ সিদ্ধান্ত ল'ম বুলি হুংকাৰ দিয়েই সামৰিলে অখিলে। অন্য দলৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে। নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ আগতেই কংগ্ৰেছত টিকটক লৈ আৰম্ভ হৈছে মহাভাৰত। গুৱাহাটীত গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত দলগাঁও সমষ্টিৰ ৰাইজৰ প্ৰতিবাদ। ৰাজীৱ ভৱনতো বিভিন্ন সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে কৰিলে উত্তাল পৰিৱেশ। 7 সমষ্টিত কংগ্ৰেছৰ টিকটক লৈ প্ৰতিবাদ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমষ্টি এৰি দিলে এইবাৰ কংগ্ৰেছে বিৰোধী দলপতিৰ আসনো হেৰুৱাব বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছ 100% জয়ী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছৰ আৰু বহু নেতা বিজেপিলৈ আহিব বুলি দাবী মুখ্যমন্ত্ৰীৰ। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে 40টা সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। টিয়ক আৰু শিৱসাগৰকে ধৰি কেইবাটাও সমষ্টিক লৈ অগপৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য। বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিজেপি দলে নিৰ্বাচন আয়োগক জনাইছে আবেদন। মিয়া চিটক লৈ কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত হৈছে কাজিয়া। লখিমপুৰ ধেমাজিৰ পৰিৱৰ্তে কাজিয়া হৈছে ধিং, লাহৰীঘাট, দলগাঁও, জনিয়াক লৈ। বিৰোধীৰ মিত্ৰতাক লৈ কংগ্ৰেছ আৰু অখিল গগৈ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। ইমান দিনে মিয়া চিটক লৈ কাজিয়া কৰা দল অসমত নাছিল বুলিও কটাক্ষ। গুৱাহাটীৰ জালুকবাৰীৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ গোপন কেমেৰা। চাবোনৰ পেকেটৰ ভিতৰত সংস্থাপন কৰা হৈছিল গোপন কেমেৰাটো। গোপন কেমেৰাত বন্দী 5 দিনৰ দৃশ্য। আৰক্ষী আৰু ফৰেন্সিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মৰাপাটৰ MSP প্ৰতি কুইণ্টলত 5,925 টকালৈ বৃদ্ধি। কেন্দ্ৰীয় কেবিনেটত মৰাপাটৰ MSP বৃদ্ধিৰ সিদ্ধান্তত লাভান্বিত হ'ব অসম, বংগৰ খেতিয়ক। মৰাপাটৰ MSP বৃদ্ধিৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ। নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত চলিল প্ৰশাসনৰ বুলডোজাৰ। ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত সন্দেহজনক লোকৰ কৃষিভূমিত চলিল উচ্ছেদ অভিযান। প্ৰায় 15,000 বিঘা ভূমি দখল কৰি সন্দেহজনক লোকে কৰিছিল মাকৈ খেতি। যোৰহাটৰ কলিয়াপানীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ নতুন ভৱন। লখিমপুৰত উদ্বোধন কৰিলে লাভলীনা বৰগোহাঁই ষ্টেডিয়াম আৰু ক্ৰীড়া প্ৰকল্প। গুৱাহাটীত অহা 10 মাৰ্চত উদ্বোধন কৰিব মহাৰাজ পৃথু উৰণ সেতু। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰম্ভ কৰিলে বাহিনী নৈত গাৰ্ডৱাল আৰু নলা নিৰ্মাণৰ কাম। আৰু দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেল আভিভৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি পত্নীসহ বেঞ্জামিন নেতানিয়াহুৰ। 2 ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত হ'ব কেইবাখনো চুক্তি। প্ৰথমবাৰলৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব ভূপেন বৰাই। নিৰ্বাচনত পদুমৰ ছবিত ভূপেন বৰাই কৰিব প্ৰতিদ্বন্দ্বিতা। ভূপেন বৰা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ভূপেন বৰাই দলৰ মনোনয়ন পাব। ক'ত পাব আমি ঠিক কৰা নাই, কিন্তু ভূপেন বৰাই নিৰ্বাচনত পদুমৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। ভূপেন বৰাই দলৰ মনোনয়ন পাব। ক'ত পাব আমি ঠিক কৰা নাই, কিন্তু ভূপেন বৰাই নিৰ্বাচনত পদুমৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে মেৰপাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক। আন বহু সমষ্টিৰ দৰে যোৰহাটতো উত্থাপন হৈছে একেই প্ৰশ্ন। যোৰহাটত কোনে পাব টিকট? এতিয়াও কল্পনাৰ মেৰপাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক। আন বহু সমষ্টিৰ দৰে যোৰহাটতো একেই প্ৰশ্ন। যোৰহাটৰ আসন কাৰ নামত দিব? বুধবাৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী য'তেই যায় তাতেই সমষ্টিৰ প্ৰাৰ্থিত্ব সম্পৰ্কত আভাস দি থৈ যায়। যোৰহাটত কাক প্ৰাৰ্থিত্বৰ সুযোগ দিব সেই সন্দৰ্ভত কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে? সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ম বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বে ঘোষণা কৰিছিল যদিও ২৬ৰ নিৰ্বাচনত শেষবাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ বিচাৰিছে বিধায়কগৰাকীয়ে। ইফালে যোৰহাট সমষ্টি বিচাৰি প্ৰাৰ্থিত্ব বিচাৰিছে দলীয় যুৱ নেতায়ো। প্ৰাৰ্থিত্বৰ বিবেচনাত কোনে স্থান পাব সেই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ একো নকলেও দি গ'ল নতুন ইংগিত। যোৰহাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী কোন হ'ব বুলি প্ৰশ্ন তোলাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এৰাই চলিলে বিষয়টো। অৱশ্যে কৈ গ'ল এইবাৰ ৪০টা সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। কিন্তু এই ৪০টা সমষ্টিৰ তালিকাত যোৰহাটৰ নাম আছে নে নাই সেই প্ৰশ্ন হৈয়ে ৰ'ল। যোৰহাট আৰু তিয়ক, তিতাবৰ, মৰিয়নি 4টা সমষ্টি আছে। যোৱাবাৰ এটা এজিপিৰ লগত আছিলে। আমি আলোচনা কৰিব লাগিব, কাৰণ এইবাৰ শিৱসাগৰতো এটা ছিট কমি গৈছে। গতিকে এজিপিৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব। নতুন মুখটো অভিয়াছলি আহিব, মই ক'লেও আহিব নক'লেও আহিব, কাৰণ MLAতকৈ এইবাৰ ছিট বেছি। আমাৰ MLA আছে 23টি ছিট, আমাৰ কাৰণে ভাল ছিট আছে 103। গতিকে 40খনটো নতুন মুখ আহিবই আহিব। দলীয় সূত্ৰৰ তথ্য অনুসৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰায় 80টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে চূড়ান্ত কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় নেতৃত্বৰ আনুষ্ঠানিক অনুমোদনৰ পিছতহে চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ত চলিল CM ভিজিলেন্সৰ কেইবা ঘণ্টাজোৰা অভিযান। পথ নিৰ্মাণ, গাড়ী ক্ৰয়ৰ নামত তিনিচুকীয়াৰ পৌৰসভাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। এই অভিযোগৰ ভিত্তিতে অভিযান চলালে CM ভিজিলেন্সে। তিনিচুকীয়া পৌৰসভাত ব্যাপক দুৰ্নীতি, পথ নিৰ্মাণ, গাড়ী ক্ৰয়ৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী। পৌৰসভাৰ কাৰ্যালয়ত চলিল CM ভিজিলেন্সৰ কেইবা ঘণ্টাজোৰা অভিযান। বিজেপি দলৰ দখলত থকা তিনিচুকীয়া পৌৰসভাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। অভিযোগ অনুসৰি তিনিচুকীয়া পৌৰসভালৈ আবণ্টিত বিভিন্ন পুঁজিৰ নামত সংঘটিত হৈছে এই বিত্তীয় অনিয়ম। পৌৰসভাৰ অধীনৰ বহু ৰাস্তা নিৰ্মাণ, কাৰ্যালয়ৰ গাড়ী ক্ৰয় কৰাৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগে জোকাৰি তুলিছিল তিনিচুকীয়া পৌৰসভা। এনে অনিয়মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হৈছিল লিখিত অভিযোগ। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে বিষয়টো তদন্তৰ বাবে দায়িত্ব দিলে CM ভিজিলেন্সক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বুধবাৰে CM ভিজিলেন্সৰ বৃহৎ দলে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ত চলালে অভিযান। কাৰ্যালয়টোত উপস্থিত হৈ অভিযানকাৰী দলে বহুকেইগৰাকী বিষয়া কৰ্মচাৰীক সোধপোছ কৰে। লগতে কাৰ্যালয়টোৰ পৰা জব্দ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল। অভিযানকাৰী দলে তন্ন তন্নকৈ পৰীক্ষা কৰিছে জব্দ কৰা নথিসমূহ। কোনটো পথত কিমান বাজেট ধাৰ্য কৰিছিল, কিমান টকা খৰচ কৰিলে, সেই সকলো হিচাপ পৰীক্ষা কৰাৰ লগতে বহুকেইজন বিষয়াক নজৰত ৰাখিছে CM ভিজিলেন্সে। তদন্ত সম্প্ৰতি অব্যাহত আছে। তদন্ত সম্পূৰ্ণ হলে কিমান ৰৌ বৰালি জালত পৰে তাকে জানিবলৈ উদ্গ্ৰীৱ হৈ আছে তিনিচুকীয়াবাসী। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বাক্সা বজালীৰ সীমান্তৱৰ্তী বৰমানিকপুৰত পুৱাতেই হাহাকাৰ লাগিল স্থানীয় শিশুক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এটাৰ পাছত আন এটা অভিযোগ দিনৰ পাছত দিন যায় হেড ছাৰৰ দেখা দেখি নাই মিড ডে মিলৰ চাউল টমটমত যায় দীনবন্ধু ছাৰৰ খবৰেই নাই কাহিনী বাক্সা বজালী জিলাৰ সীমামূৰীয়া বৰমানিকপুৰৰ অঞ্চলটোৰ শিশুসকলৰ বাবে প্ৰতিষ্ঠিত এইখন ৬২ নং বৰমানিকপুৰ প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনত আছে ৭০ গৰাকীৰো অধিক শিক্ষাৰ্থী বিদ্যালয় চলাই আছে সহকাৰী শিক্ষকে এই বিদ্যালয়খনৰে হেড ছাৰ অৰ্থাৎ প্ৰধান শিক্ষক দীনবন্ধু পাঠকৰ স্কুল খোলাৰ দিনতহে বোলে দেখা দেখি নাই হেডমাষ্টাৰক দেখা নাপাওঁ হেডমাষ্টাৰ স্কুলত নাহে স্থানীয় লোকৰ মতে হেড ছাৰ স্কুললৈ নহা ৪-৫ মাহেই হ'ল বিদ্যালয়ৰ পাঠদানৰ পৰা ৰাইজৰ আপত্তি শুনালৈকে সকলো দায়িত্ব মূৰ পাতি লোৱা এইজন ছাৰে কৈছে কিয় বিদ্যালয়লৈ নাহে হেড ছাৰ দীনবন্ধু পাঠক ছাৰ ইয়েলত থকা বুলি কৈছে প্ৰপ'জ লেটাৰ আছে মোৰ কিমান মাহ হ'ল অহা নাই ছাৰৰ আজি ৩ মাহ হ'ল আমি মানে এছিষ্টেণ্ট ছাৰজনে চলাই আছো মানে ক্লাছখিনি কৰি আছো বিদ্যালয়লৈ কেৱল দীনবন্ধু পাঠক নহাত আপত্তি নাই ৰাইজৰ আপত্তি আছে আন বহু কথাত তাৰে এটা মধ্যাহ্ন ভোজন ৰাইজৰ অভিযোগ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন নিয়মীয়া নহয় এদিন দুদিন দি সপ্তাহৰ বাকী কেইদিন নিদিয়ে মিড ডে মিল খাদ্য 2 দিন দিয়া বুলি কৈছে জৰাচুগুটি কোনোবাই একদিনো দিয়ে 2 দিনতে সেনেকৈ দি আছে মিলে কিন্তু মিড ডে মিলৰ চাউলবোৰ হয় কি দৃশ্য এয়া চকীৰ ওপৰত ভৰি তুলি মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কাৰ্যসূচী আৰম্ভৰে চলিছে শিক্ষাৰ্থীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি চৰকাৰী চাউলৰ বেহা বেপাৰৰ দৃশ্য বন্দী হৈছে কেমেৰাত অভিযোগ উঠিছে প্ৰধান শিক্ষক দীনবন্ধু ছাৰ এই দুৰ্নীতিৰ চৰ্দাৰ তেওঁ যদি স্কুলত মানে হেডমাষ্টাৰ হিচাপত ৰক্ষণাবেক্ষণ ল'বা নোৱাৰে চাকৰি ৰিটাৰ্ণ দিয়ক বিভিন্ন অজুহাতৰে আৰ্ণ লিভ লৈ থকা দীনবন্ধু ছাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় লোক তাৰ মাজতে সহকাৰী শিক্ষকৰ স্বীকাৰোক্তি এই কথাবোৰৰ দায়িত্ব আমাৰ হাতত নাই মিড ডে মিলৰ কথাবোৰ পৰিচালনা সমিতিৰ সভাপতি আৰু হেড ছাৰে চায় কণ্টিনিউটো বিশেষ নাজানো কিন্তু সেইটো প্ৰেচিডেণ্টে জানিব আৰু ব্লক অফিচাৰ ছাৰে প্ৰেচিডেণ্টক দায়িত্ব দি গৈছে পৰ্যাপ্ত শিক্ষাৰ্থী থকাৰ পাছতো মধ্যাহ্ন ভোজন যোগান নধৰি চাউল বিক্ৰী কৰাটো কেনেধৰণৰ যুক্তি স্থানীয় লোকৰ মাজত প্ৰশ্ন উঠিছে কোনে কি কৰ্তৃত্বত চাউল বিক্ৰী কৰিলে তাকে লৈ উঠিছে প্ৰশ্ন আমি সঠিক ন্যায়টো বিচাৰোঁ আমি চাউল স্কুলৰ চাউলটো বেচা কোনো আইনত নাই যেখানে ভাগে দি নহ'লে পাছত ল'ৰা ছোৱালীক বানে খোৱা অতি শীঘ্ৰে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে বিষয়টোৰ তদন্ত কৰিবলৈও দাবী স্থানীয় লোকৰ নামত দীনবন্ধু কামত দুৰ্নীতিৰ বন্ধু যেন হৈ পৰিছে নেকি হেড ছাৰ তাৰ মাজতে প্ৰশ্ন উঠিছে দীনবন্ধু পাঠকৰ শিৰত আছে নেকি শিক্ষা বিভাগৰ কোনো বৰমূৰীয়াৰ আশীৰ্বাদৰ হাত বিভাগৰ এনে অৱস্থাৰ খবৰ গৈ পাবনে শিক্ষামন্ত্ৰীৰ তাত মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহিলা উদ্যমিতা আঁচনি লাভ কৰিও ধন লাভৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল মেৰাপানীৰ এগৰাকী মহিলা ধন সোমোৱাৰ পাছতেই সেই ধন লৈ উধাও হ'ল কোনো অজ্ঞাত লোক একাউণ্টৰ পৰাই হৰলুকি উদ্যমিতা আঁচনিৰ ধন মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ ধনত চকু দুষ্ট চক্ৰৰ সহজ সৰল মানুহ পালেই সক্ৰিয় হয় দুষ্ট চক্ৰ একাউণ্টৰ পৰা হৰলুকি উদ্যমিতা অভিযানৰ ধন হিতাধিকাৰী আঁচনি লাভ কৰিও বঞ্চিত ধন লাভৰ পৰা ঘটনা মেৰাপানীৰ ৪ নং তৰাণী গাঁৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰদান কৰি আহিছে ১০,০০০ টকাকৈ এককালীন সাহায্য সেই আঁচনিৰ অধীনত মেৰাপানীৰ ৪ নং তৰাণী গাঁৱৰ দৰিদ্ৰ মহিলা অজিতা শইকীয়াইও লাভ কৰিছিল উদ্যমিতা আঁচনিৰ ধন হিতাধিকাৰী আঁচনি লাভ কৰিও ধন লাভৰ পৰা বঞ্চিত হৈ ৰল অজিতা কাৰণ দুৰ্ভগীয়া অজিতাই ইউনিয়ন বেংকৰ CSP চেণ্টাৰত জমা কৰিছিল উদ্যমিতা অভিযানৰ চেক একাউণ্টত সোমাইছিলেও বোলে সেই ধন পিছে পৰীক্ষা কৰিবলৈ গৈ অজিতা শইকীয়াই নাপালে একাউণ্টত ধন সোমালে সোমালো তাৰপিছত সেই কোনোবাই উলিয়াই লৈ ল'লে মই নাযাওঁ সেইদিনাখন গৈছিলোঁ চেক কৰিবলৈ পইচা নাহে
ধন সোমোৱাৰ পাছতে কোনো অজ্ঞাত লোকে লৈ উধাও হ'ল অজিতা শইকীয়াৰ একাউণ্টৰ ধন। 16 আৰু 17 ফেব্ৰুৱাৰীত দুৰ্ভগীয়া অজিতাৰ একাউণ্টৰ পৰা উলিয়াই লৈ যায় সমুদায় ধন। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে মেৰাপানী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। মানুহবিলাকে কয় দেখোন বোলে নিজৰ আঙুলি ফিংগাৰ নহ'লে বেংকৰ পৰা বোলে একাউণ্টৰ পইচা নিব নোৱাৰে। আৰু এইটো এতিয়া কিয় হ'ল? থানাটো জনোৱা হৈছে, হয় থানাটো জনোৱা হৈছে। এতিয়া প্ৰশ্ন হ'ল আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰিবনে দুষ্ট চক্ৰৰ বিৰুদ্ধে? ধন লাভৰ পৰা বঞ্চিত দুৰ্ভগীয়া হিতাধিকাৰীয়ে কিদৰে পুনৰ পাব উদ্যমিতা আঁচনিৰ চেক? তিতাবৰৰ পৰা অমূল যাদৱ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে এখন চাইকেলক সাৰথি কৰি লৈ ৭,০০০ কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰালৈ ওলাইছে এজন যুৱক। যুৱকজনৰ লক্ষ্য সুদূৰ শ্ৰীলংকা। চাইকেল চলাই প্ৰকৃতি সুৰক্ষা আৰু প্ৰদূষণৰ সজাগতাৰ বিষয়ে বাৰ্তা দিব যুৱকজনে। এজোপা গছ ৰুৱক, প্ৰকৃতি বচাওক। এই বাৰ্তা লৈ ৭,০০০ কিলোমিটাৰ দুঃসাহসিক যাত্ৰালৈ ওলাইছে এজন যুৱক। সাৰথি এখন চাইকেল। চাইকেলখনত বান্ধি লোৱা হৈছে কেইপদমান সামগ্ৰী। লক্ষ্য সুদূৰ শ্ৰীলংকা। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গমাৰীৰ যুৱক এইজন ৰূপম গগৈ। প্ৰকৃতি সুৰক্ষা আৰু প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অনাৰ লক্ষ্যৰে কৰি গৈছে নীৰৱে সংগ্ৰাম। এখন চাইকেলেৰে সজাগতা সৃষ্টিৰ বাবে এইবাৰ যাত্ৰা কৰিছে শ্ৰীলংকালৈ। মোৰ যাত্ৰাটো হ'ব মেৰাপানীৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈকে। কেন্দ্ৰী কলম্বো, কন্যাকুমাৰী, এনে ৰামেশ্বৰম এনেকৈ কৰি চাউথ ইণ্ডিয়াখন ঘূৰি পেলাই অৱশেষত মই ফেৰী লৈ পেলাই শ্ৰীলংকা সোমাই আপটো শেষ কৰিম মই কলম্বোত। উদ্দেশ্য প্লাণ্ট এ ট্ৰী ছেভ নেচাৰ। প্লাণ্ট এ ট্ৰী, এজোপা গছ সকলোৱে ৰুৱক আৰু ছেভ নেচাৰ। বুধবাৰে মেৰাপানীৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনক গোলাঘাটত বিভিন্নজনে শুভেচ্ছা জনাইছে। চাইকেল চলাই প্ৰকৃতি সুৰক্ষা আৰু প্ৰদূষণৰ সজাগতাৰ বাৰ্তা বিলাব ৰূপম গগৈয়ে। ৰূপমৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জনাইছে বিভিন্নজনে। গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ ইকো পাৰ্কত অঘটন, দেৱাল খহি শ্ৰমিকৰ কৰুণ মৃত্যু। ৰঙিয়া ৰেল বিভাগৰ অধীনৰ ইকো পাৰ্কত ড্ৰেইন নিৰ্মাণৰ কাম চলি থকাৰ সময়তে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। পুৰণি দেৱাল খহি পৰি ঘটনাস্থলীতেই এজন শ্ৰমিকৰ মৃত্যু হৈছে। মৃত শ্ৰমিকজন মানকাছৰৰ শ্বহীদুল ইছলাম। কাম কৰি থাকোঁতে হঠাতে ওচৰৰ পুৰণি দেৱালখন খহি পৰে আৰু তেওঁৰ গাত পৰি তেওঁৰ থিতাতে মৃত্যু হয়। প্ৰাথমিক তথ্য অনুসৰি এই দুৰ্ঘটনা এক্সকেভেটৰৰ চালকৰ ভুলৰ বাবে ঘটা বুলি অভিযোগ উঠিছে। এক্সকেভেটৰে কাম কৰাৰ সময়ত দেৱালৰ ওপৰত অত্যধিক চাপ পৰি বা ভুল পদ্ধতিৰে খনন কৰাৰ ফলত দেৱালখন অস্থিৰ হৈ খহি পৰা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাই স্থানীয় লোকৰ মাজত তীব্ৰ শোকৰ সৃষ্টি কৰিছে। নিৰাপত্তাৰ মান পালন নকৰাৰ বাবে শ্ৰমিকৰ জীৱন বিপন্ন হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰশাসনে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে। দলীয় টিকট ঘোষণাৰ পূৰ্বেই আৰম্ভ হ'ল কংগ্ৰেছৰ লংকাকাণ্ড। দিল্লীৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ। দলগাঁও সমষ্টি এৰি দিয়াক লৈ খোদ কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছৰ টিকট যিদিনাখন ডিক্লেয়াৰ হ'ব, মহাভাৰত এখন। নিউজ 18ৰ এজেণ্ডা অসমত মুখ্যমন্ত্ৰীয়ে এই ভৱিষ্যতবাণী কৰিছিল। কংগ্ৰেছত ডাঙৰ মহাভাৰত হ'ব, কাৰণ তিনিটা এজেঞ্চিয়ে টকা তুলি আছে। পিছে মহাভাৰত সৃষ্টি হ'বলৈ কংগ্ৰেছৰ দলীয় টিকট ঘোষণাৰ দিনটোলৈ অপেক্ষা কৰিব লগা নহ'ল। দলীয় টিকট ঘোষণাৰ পূৰ্বে আৰম্ভ হ'ল কংগ্ৰেছৰ লংকাকাণ্ড। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদ। দলগাঁও সমষ্টি এৰি দিয়াক লৈ প্ৰতিবাদ কংগ্ৰেছ কৰ্মী। দিল্লীৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ।
মঙলবাৰে নিশা কেইবা ঘণ্টা ধৰি গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। মাথো সভাপতিৰ ঘৰৰ সন্মুখতে নহয়, বুধবাৰে ৰাজীৱ ভৱনৰ সন্মুখতো দীৰ্ঘ সময় ধৰি সাব্যস্ত হ'ল প্ৰতিবাদ। চালানী প্ৰাৰ্থীক প্ৰত্যাহাৰ কৰি লোকেল প্ৰাৰ্থীক টিকটৰ দাবী কংগ্ৰেছ কৰ্মীৰ। 21ত নাওবৈচা সমষ্টিত পৰাজিত প্ৰাৰ্থী আজিজুৰ ৰহমান। ৰাইজৰ ঊৰ্ধত আমি কোনো নহয়, ৰাইজে যিটো বিচাৰিছে সেই কথাবিলাকতহে আমি আছো। দলীয় সাংগঠনিক ভেটিহীন নেতাক টিকট প্ৰদান কৰিলে দলীয় কৰ্মীয়ে সহায় নকৰে বুলি স্পষ্ট হুংকাৰ দিলে প্ৰতিবাদকাৰীয়ে। সেয়ে সময় থাকোঁতে দলক সিদ্ধান্ত সলনি কৰাৰ দাবী প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ। আশ্বাস দিছে দলগাঁৱত আমাৰ কংগ্ৰেছৰ চেম্বল থাকিব। অৱশ্যে কংগ্ৰেছ কৰ্মীৰ এনে ক্ষোভ প্ৰতিবাদক গুৰুত্ব নিদিলে সভাপতি গৌৰৱ গগৈয়ে। বিপৰীতে এয়া নিয়ম মাফিক অসন্তুষ্টিৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যিসকলৰ কংগ্ৰেছ দলৰ যিসকলৰ মনত ক্ষোভ আছে সকলৰ কথা শুনিবলৈ আমি কংগ্ৰেছ দলৰ নেতৃত্ব হিচাপে আমি প্ৰস্তুত হৈ আছো। সকলোৱে আমাৰ লগত বহি কথাখিনি পাতিব পাৰে। এৰা ধৰাৰ নীতিৰে বিৰোধী মিত্ৰতাক গঠন প্ৰথমে সহজ হ'ব বুলি আশা কৰিছিল বহুতে। কিন্তু সমষ্টি ভিত্তিক আলোচনালৈ অহাৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চৰাত আৰম্ভ হৈছে আন এক জটিলতা। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক গুৰুত্বপূৰ্ণ খবৰ, নৱজাতকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাবলৈ গৈ আটক হ'ল এজন। ৰেপিডৰে গৈ মহাবাহুত শিশুৰ মৃতদেহ পেলোৱাৰ কৰিছিল পৰিকল্পনা। পলিথিনত নৱজাতকৰ মৃতদেহ মেৰিয়াই ব্ৰহ্মপুত্ৰত পেলোৱাৰ চেষ্টা। ৰেপিড' চালকক অতিৰিক্ত ধন দিয়াৰ দিছিল প্ৰলোভন। ৰেপিড' চালকৰ তৎপৰতাত লোকজনক আটক কৰিছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা। নৱজাতকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাবলৈ গৈ আটক হৈছে এজন। ৰেপিডৰ সহায়ত গৈ মহাবাহুত শিশুৰ মৃতদেহ পেলোৱাৰ কৰিছিল পৰিকল্পনা আৰু পলিথিনত নৱজাতকৰ মৃতদেহ মেৰিয়াই ব্ৰহ্মপুত্ৰত পেলোৱাৰ অপচেষ্টা চলাইছিল। আপুনি বোলে দেউতাক হয়, কেনেকে আপুনি নাজানে? এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।